আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰী অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ এটা কেলেংকাৰী। আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰী এনে এটা ভয়াবহ কেলেংকাৰী যিটোৰ জৰিয়তে অসমৰ সামগ্ৰিক যিটো এডমিনিষ্ট্ৰেটিভ সিস্টেম প্ৰশাসনিক ব্যৱস্থা সেইটো সম্পূৰ্ণৰূপে কলাপস কৰি দিবৰ কাৰণে, শেষ কৰি দিবৰ কাৰণে, ধ্বংস কৰি দিবৰ কাৰণে, কৰাপ্ট কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি মই নিজেও 2-3বাৰ গ্ৰেপ্তাৰ হৈছিলোঁ, জেললৈ গৈছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা আটাইতকৈ বৃহৎ কেলেংকাৰীৰ ভিতৰত আৰু অসমৰ ইতিহাসৰে বোধহয় সৰ্ববৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত কেলেংকাৰীটো আছিলে APSC কেলেংকাৰী। এই যে APSC কেলেংকাৰী, এই APSC কেলেংকাৰীৰ বিৰুদ্ধে এগৰাকী ডাক্তৰ, MBBS ডাক্তৰ, তেখেতে দিয়া এটা কমপ্লেইনৰ ভিত্তিত, FIR ভিত্তিত ৰাকেশ পাল, APSCৰ সেই সময়ৰ চেয়াৰমেন আৰু কেইবাজনো সদস্য, বহু অফিচাৰ আৰু APSCৰ জৰিয়তে নিযুক্তি লাভ কৰা APS বা ACS বা অন্যান্য বিভিন্ন ক্ষেত্ৰত উত্তীৰ্ণ হোৱা কেণ্ডিডেটবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ চাকৰি টাৰ্মিনেট কৰা হৈছিল। কালি গুৱাহাটী হাইকোৰ্টে ক'লে যে APSCৰ অধীনত যি নিযুক্তি হৈছিল, যিবিলাক মানুহক ৰাজ্য চৰকাৰে তেওঁলোকৰ নিযুক্তি বাতিল কৰিছিল, টাৰ্মিনেট কৰিছিল, সেই নিযুক্তি বাতিল কৰিব নোৱাৰে, সেইটো ইলিগেল আছিলে আৰু তেওঁলোকক পুনৰ চাকৰি দিবৰ কাৰণে কালি গুৱাহাটী হাইকোৰ্টৰ দুজনীয়া বিচাৰপীঠ এটাই কালি নিৰ্দেশ জাৰি কৰিছে, ৰায় প্ৰদান কৰিছে। এই সন্দৰ্ভত আমাৰ বক্তব্য আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথা যে কালি যি ৰায় প্ৰদান কৰিলে, এই ৰায়টোৱে বিজেপি চৰকাৰে যে APSC কেলেংকাৰীৰ কলংকিত বিষয়াসকলক বচাবৰ কাৰণে কাম কৰিছিলে, কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে। কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে যে APSC কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত হওঁতে সেই সময়ত কংগ্ৰেছত থকা যিসকল কংগ্ৰেছী লিডাৰ আৰু লগতে সেই সময়ত বিজেপিত থকা বিজেপিৰ লিডাৰ, তেওঁলোকো এই কেলেংকাৰীৰ লগত জড়িত থকাৰ কাৰণে, সেই কেলেংকাৰীৰ অংশীদাৰ হোৱাৰ কাৰণেহে আজি এনেকৈ কোৰ্টে 49জন APS আৰু ACS অফিচাৰক পুনৰ এনেকৈ চাকৰিত মকৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিলে। চাকৰিত মকৰল নহয়, একজেক্টলি বাক্যটো হ'ল যে তেওঁলোকক যি আগৰ এজনীয়া বিচাৰপীঠে যিবিলাক তেওঁলোকৰ চাকৰিটো টাৰ্মিনেট কৰি দিছিলে গভৰ্ণমেণ্টে আৰু সেইটোক ন্যায্য বুলি কৈছিলে, সেইটো ন্যায্য যে নহয় এনেকৈ বুলি কালি অৰ্ডাৰ দিলে। এতিয়া প্ৰথম কথা হ'ল, কালি যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোৰ মূল কথাকেইটা আমি অকণমান জানি ল'লে মানে তাৰ ওপৰত আমি যি মন্তব্য কৰোঁ সেই মন্তব্যটো অসমৰ মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, সকলো ৰাইজৰ কাৰণে বোধগম্য হ'ব। কালি এজনীয়া বিচাৰপীঠে মানে অসম চৰকাৰে 2013 আৰু 2014 বৰ্ষৰ ৰাকেশ পালৰ দিনত কেলেংকাৰী কৰি নিযুক্তি লাভ কৰা APS আৰু ACS অফিচাৰবিলাকক অসম চৰকাৰে তেওঁলোকৰ চাকৰি
যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁলোকৰ চাকৰি কমপ্লিটলি খাই দিছিলে অকল বৰখাস্ত নহয় প্ৰথমতে বৰখাস্ত কৰিছিলে আৰু তাৰ পাছত সম্পূৰ্ণৰূপে তেওঁলোকৰ চাকৰিটো নাইকিয়া কৰি দিছিলে টাৰ্মিনেট কৰি দিছিলে চাকৰিৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে খেদাই দিছিলে খেদাই দিয়াৰ পাছত সেইসকল অফিচাৰে সেই চাকৰিবিলাক ঘূৰাই দিব লাগে বুলি হাইকোৰ্টত গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু এজনীয়া বিচাৰপীঠে ইয়াৰ আগৰ অৰ্ডাৰটোত কৈছিলে যে নাই চৰকাৰে ঠিকেই কৰিছে যিহেতু তেওঁলোকে কেলেংকাৰী কৰি গোটেই চাকৰিটো লৈছে গতিকে কোনো পধ্যে এই মানুহবিলাকক চাকৰিটো ঘূৰাই দিব নালাগে গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটো প্ৰথম অৰ্ডাৰটো সেইটো আছিল তাক চ্যালেঞ্জ কৰি আকৌ এই এছিএছ আৰু এপিএছ কেলেংকাৰীত জড়িত এছিএছ আৰু এপিএছ অফিচাৰবিলাকে আকৌ চ্যালেঞ্জ কৰিছিলে প্ৰত্যাহ্বান জনাইছিলে আৰু এবাৰ দুজনীয়া বিচাৰপীঠলৈ কেছটো গৈছিলে দুজনীয়া বিচাৰপীঠে কালি ক'লে যে কালি ৰায় দিলে যে যিবিলাকৰ চাকৰি নিয়মীয়া ইতিমধ্যে হৈ গৈছিলে যিবিলাকৰ প্ৰবেশনাৰী পিৰিয়ডত 2 বছৰ প্ৰবেশন থাকে নহয় 2 বছৰ প্ৰবেশন পাৰ হৈ গৈ ৰেগুলাৰ চাকৰি পাই গৈছিলে নিয়মীয়া চাকৰিত যোগদান কৰিছিলে সেইসকলৰ চাকৰি অসম চৰকাৰে খাব নোৱাৰে আৰু প্ৰবেশনত থকা মানুহবিলাকৰ যদি চাকৰি খাব খোজে সেইটো অসম চৰকাৰৰ ক্ষেত্ৰত কালি ৰায়টোত ক'লে কালি হাইকোৰ্টে ক'লে যে প্ৰচিডিউৰ লেপছৰ কাৰণে অসম চৰকাৰৰ প্ৰচিডিউৰ যিটো লেপছ হৈছে সেই প্ৰচিডিউৰ লেপছৰ কাৰণে এই অৰ্ডাৰ দিলে কৈছে যে নেচাৰেল জাষ্টিছত হাইকোৰ্টে ক'লে কালি যে নেচাৰেল জাষ্টিছত nobody should be condemned unheard এজন মানুহক যদি সমালোচনা কৰিব লাগে গৰিহণা দিব লাগে তেওঁক যদি দুখী সাব্যস্ত কৰিব লাগে যদি তেওঁক চাকৰি খাব লাগে তেতিয়াহ'লে প্ৰথমতে যিজন মানুহৰ চাকৰি খাব খোজা হৈছে সেই মানুহজনৰ কথাখিনি শুনি ল'ব লাগিব শুনিবৰ কাৰণে যেটো কাম কৰিব লাগিব সেইটো হ'ল যিসকলক চাকৰি খাব খুজিছে তেওঁলোকৰ চাকৰিটো খোৱাৰ আগতে টাৰ্মিনেট কৰাৰ আগতে তেওঁলোকলৈ চৌকজ নটিচ দিব লাগিব যে তোমালোকৰ এনেকুৱা কেলেংকাৰী কৰি চাকৰি লৈছা এটো প্ৰমাণিত হৈছে গতিকে তোমালোকৰ চাকৰি কিয় তোমালোকক চাকৰি পৰা খেদা নহব কিন্তু এটো নহোদাৰ কাৰণে চৌকজ দিয়াৰ কাৰণে একদম সাধাৰণ ভাষাত যদি কওঁ আমি চৌকজ দিয়াৰ কাৰণে গুৱাহাটী হাইকোৰ্টে কালি দুজনীয়া বিচাৰপীঠে ক'লে যে এটো নেচাৰেল জাষ্টিস হোৱা নাই এক নম্বৰ 2 নম্বৰ এওঁলোকক খেদি দিব পৰাৰ প্ৰধান কাৰণটো হ'ল যে যদিও এই তদন্তটো পুলিচে কৰিলে পুলিচে কৰাৰ পাছত এজন মানুহৰ চাকৰি খাবৰ কাৰণে ডিপাৰ্টমেণ্টেল প্ৰসিডিং ডিপাৰ্টমেণ্টত এনকুৱাৰী হ'ব লাগিব ডিপাৰ্টমেণ্টত তেওঁলোকে কেলেংকাৰীৰ দ্বাৰা চাকৰি লৈছে তেওঁলোকৰ যে 2 নম্বৰী কাৰবাৰটো সেই কাৰবাৰটো প্ৰমাণিত হ'ব লাগিব প্ৰসিডিংছ হ'ব লাগিব আৰু প্ৰসিডিংছ হোৱাৰ পাছতহে তেওঁলোকৰ চাকৰি খাব পাৰে এতিয়া মোক কওক যে পৃথিৱীত এনেকুৱা কোনো চৰকাৰ আছে নেকি যে মানুহ এজনৰ চাকৰি খোৱাৰ আগত তেওঁক যে নেচাৰেল জাষ্টিস দিব লাগে অৰ্থাৎ চৌকজ দিব লাগে সেই কথাটো নজনা কোনোবা চৰকাৰ পৃথিৱীত আছে নেকি যদি নজনাকে হেতু কাম কৰিছে তেতিয়াহলে এডভোকেট জেনেৰেলজন নিশ্চয় তাৰ কাৰণে জগৰীয়া যদি চৰকাৰক হেতু পৰামৰ্শ দিয়া নাই গতিকে কালিৰ যেটো অৰ্ডাৰ গুৱাহাটী হাইকোৰ্টৰ যেটো অৰ্ডাৰ যে প্ৰবেশন পিৰিয়ডত থকা চাকৰিয়াল বিলাকক ৰাখে নে নাৰাখে চৰকাৰৰ কথা কিন্তু ৰেগুলাৰ হৈ যোৱা এছিএছ আৰু এপিএছ অফিচাৰ বিলাকক চাকৰি ঘূৰাই দিব লাগে এই যেটো অৰ্ডাৰ দিলে এই অৰ্ডাৰটোৰ কাৰণে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া চৰকাৰে ইচ্ছাকৃতভাৱে এই কাম কৰিছে নহলে বা চৰকাৰে সম্পূৰ্ণ অজ্ঞতাবশতঃ এই কাম কৰিছে আৰু অজ্ঞতাবশতঃ যদি এই কাম হৈছে তেতিয়াহলে কি হ'ব লাগিব
যাৰ অজ্ঞতাৰ কাৰণে এনেকৈ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সংগঠিত হ'ল তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব লাগিব এডভোকেট জেনেৰেল এডিশ্যনেল এডভোকেট জেনেৰেল এছিষ্টেণ্ট এডভোকেট জেনেৰেল যিমানবিলাক আছে গভৰ্ণমেণ্টৰ মুৰব্বীবিলাক যিবিলাকে তেওঁলোকক টাৰ্মিনেট কৰিলে টাৰ্মিনেট কৰাৰ আগত তেওঁলোকে কিয় চৌকছ নিদিলে বিভাগীয় মন্ত্ৰী কিয় তেওঁলোকে চৌকছ দিয়াৰ ব্যৱস্থা নকৰিলে যদি সঁচাকে এপিএছচি কেলেংকাৰীত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আজিৰ দিনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত নাই তেতিয়াহ'লে প্ৰথম কথাটো হ'ব লাগিব যে আজিৰ দিনটোত এডভোকেট জেনেৰেলক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব লাগিব কিয় এইটো ভুল কৰিলে কিয় এই কথাটো নাজানে কিয় এই প্ৰচিডিউৰ লেপছ হ'ল প্ৰথম কথা 2 নম্বৰ এতিয়ালৈকে সেই চৰকাৰী কেলেংকাৰী কৰি চাকৰি লোৱা মানুহবিলাকৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ডিপাৰ্টমেণ্টেল এনকুৱাৰী নহয় সকলোৱে জানে যে ডিপাৰ্টমেণ্টেল এনকুৱাৰী নোহোৱাকৈ কেতিয়াও মানুহৰ চাকৰি খাব নোৱাৰে কাকো পুলিচৰ তদন্তৰ ভিত্তিত কাকো চাকৰিৰ পৰা কমপ্লিটলি টাৰ্মিনেট কৰি দিব নোৱাৰে পৃথিৱীৰ সকলো মানুহে জানে মই নিজে জানো মই চৰকাৰৰ এতিয়ালৈকে বিৰোধী বিধায়কে মই জানো এই কথাটো এইটো কি হিমন্ত বিশ্ব শৰ্মাই নাজানে এইটো কি সৰ্বানন্দ সোণোৱালে নাজানে তাৰমানে এই গোটেই কেলেংকাৰীটোৰ যিবিলাক মানুহ জড়িত সেই জড়িত মানুহবিলাকৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ এই দুইখন চৰকাৰৰ সহানুভূতি থকাৰ কাৰণে চৰকাৰৰ সহযোগত কালি আচলতে এনেকৈ কেলেংকাৰী সংগঠিত কৰা এই মানুহবিলাকে পুনৰ চাকৰি লাভ কৰিবলৈ সক্ষম আপোনালোকে সকলোৱে জানে যে এপিএছচি কেলেংকাৰীটো যেতিয়া সংগঠিত হৈছিল তেতিয়া সেই কেলেংকাৰীটোত জড়িত মানুহৰ নাম যেনেকৈ ৰাকেশ পালৰ নাম ওলাইছিলে সেই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰ নামো সাংঘাতিক ধৰণে ওলাইছিলে কিন্তু লাহে লাহে হিমন্ত বিশ্ব শৰ্মাক আমি দেখিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া বচাই দিছিল তৰুণ গগৈ ডাঙৰীয়াই চাগে ৰাজহুৱাকেও এই কথাটো কৈছিলে যে মই তেওঁক বচালোঁ মোৰ যিমান দূৰ মনত পৰে নহ'বও পাৰে মোৰ যিমান দূৰ মনত পৰে এনেকৈ কৈছিল এপিএছচি কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াটো জড়িত বুলি মই ভাবোঁৱেই আপোনালোকেতো জানেই মই আগতেও কৈছোঁ যে এপিএছচি কেলেংকাৰী ইমান ডাঙৰ কেলেংকাৰী এটা তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে এইটো ডেফিনেটলি তৰুণ গগৈ ডাঙৰীয়াৰ ইণ্টেলিজেঞ্চ থাকিবই লাগিব কিন্তু সেই কেলেংকাৰীৰ প্ৰধান যিজন সূতা আছিলে সেইজন আছিলে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই আচলতে এপিএছচি কেলেংকাৰীৰ পৰা ৰাকেশ পাল আৰু বাকী যিবিলাক সদস্য আৰু যিবিলাক কেলেংকাৰী কৰা মানুহ এই মানুহবিলাক এজন এজনকৈ কেইদিনমান এনেই জেল খাইছে মানে হাজতত আছে কিন্তু তেওঁলোক বাচি যাব কেলে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছিলে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছিলে আৰু হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত থকাৰ কাৰণে তেওঁ আচলতে প্ৰকৃত অৰ্থত যিবিলাক একশ্যন ল'ব লাগিছিলে সেই একশ্যনবিলাক ইচ্ছাকৃতভাৱে লেপছ কৰি গৈ আছে আপোনালোকে সকলোৱে জানে যে এপিএছচিৰ তদন্ত কৰা যিজন পুলিচ অফিচাৰ আছিলে তেওঁৰ বিৰুদ্ধে কৰাপশ্যনৰ অভিযোগ উঠিছিলে এপিএছচি কেলেংকাৰীত সেই তদন্তকাৰী বিষয়াক সহায় কৰা বিজেপি দলৰ এজন লিডাৰ এডভোকেট তেওঁৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠিছিলে যে তেওঁলোকে পইচা লৈছে তেওঁ পৰৱৰ্তী সময়ত অৱশ্যে সেই এডভোকেটজনক তাৰ পৰা আঁতৰাই দিছিলে কিন্তু দেখা গৈছে যে এই গোটেই কেলেংকাৰীটোত বিজেপিৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে গোটেই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সঠিকভাৱে তদন্ত নহ'ল এতিয়া চৰকাৰে কৈছে কালি কোৰ্টে কৈছে যে আমি 49 নেকি বোধহয় অফিচাৰ্ছ মোৰ বোধেৰে 49 যিবিলাক ৰেগুলাৰ চাকৰি লাভ কৰিছিলে যিবিলাকে ৰেগুলাৰ 2 বছৰ প্ৰবেশন খটাৰ পাছত চাকৰি ৰেগুলাৰ হৈছিলে যাক এনেকৈ চৰকাৰে
চাকৰি টাৰ্মিনেট কৰিছিলে সেই মানুহবিলাকক চাকৰি টাৰ্মিনেট কৰা অৰ্ডাৰটো ছেট এছাইড কৰি দিব লাগে, সেইটো থাকিব নালাগে, তেওঁলোকক আকৌ চাকৰিত জইন কৰিব লাগিব। কিন্তু কোৰ্টে একেলগতে কৈছে যে তেওঁলোকক আমি চৰকাৰী চাকৰি জইন কৰিবলৈহে দিছোঁ, তেওঁলোকক পোষ্টিং দিয়ে নে নিদিয়ে, আকৌ তেওঁলোকক DSP, আকৌ তেওঁলোকক এডিশ্যনেল SP, আকৌ তেওঁলোকক কি কয় আপোনাৰ SDC, আকৌ তেওঁলোকক ADC, এতিয়া চাগে ADC পৰ্যায় পালেগৈহেঁতেন তেওঁলোক, ADC বা এডিশ্যনেল SP, এনেকুৱা ধৰণৰ পোষ্ট দিয়ে নে নিদিয়ে সেইটো চৰকাৰৰ কথা। কিন্তু চাকৰিটো তেওঁলোকক খাব নোৱাৰে, কাৰণ নেচাৰেল জাষ্টিছ কৰা হোৱা নাই তেওঁলোকৰ প্ৰতি, তেওঁলোকক জাননী দিয়া হোৱা নাই। তাৰ পাছত কৈছে যে চৰকাৰে ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰিব পাৰে। আপুনি কওক যে কোৰ্টে উল্টাই এতিয়া ক'বলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যে তোমালোকে এই মানুহবিলাকৰ ওপৰত ডিপাৰ্টমেণ্ট প্ৰচিডিং কিয় কৰা নাই? ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰা। তেওঁলোক কম্পিটেণ্ট হয়নে নহয়, তেওঁলোক গণ্ডগোলীয়া নেকি, তেওঁলোক কেলেংকাৰী কৰিছে নেকি, তাৰ ওপৰত তোমালোকে ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰা, ডিপাৰ্টমেণ্টেল এনকুৱাৰী কৰি প্ৰচিডিং কৰা। তো এই কথা এতিয়া কোৰ্টে ক'বলগীয়া পৰিস্থিতি হৈছে। কিন্তু এটা কথা কৈছে যে প্ৰফেশ্যনাৰী যিবিলাক আছিলে, যাৰ 2 বছৰ হৈ যোৱা নাছিলে, তেওঁলোকক চাকৰি দিয়ে নে নিদিয়ে সেইটো চৰকাৰৰ কথা। গতিকে এই গোটেই ঘটনাটোৱে এটা বস্তু প্ৰমাণিত কৰিলে, যেতিয়া চৰকাৰখন আৰু চৰকাৰখনৰ মুৰব্বী কেলেংকাৰীযুক্ত হয়, তেতিয়াহ'লে সেই চৰকাৰৰ দিনত কেতিয়াও এটা প্ৰকৃত শুদ্ধ তদন্ত হোৱাটো অসম্ভৱ। মই ৰিপিট কৰি দিছোঁ, এইটো বহুত ইম্পৰ্টেণ্ট কথা, এইটো মই ৰিপিট কৰি দিছোঁ যে কেতিয়াও ৰাজনীতিত কোৱা হয় যে লেতেৰা কাপোৰ এখনে কেতিয়াও এখন টেবুল চাফা কৰিব নোৱাৰে। আপুনি কাপোৰখন যদি লেতেৰা হয়, সেই কাপোৰখনে যদি টেবুলখন মুছে, তেতিয়াহ'লে টেবুলখন চাফা নহ'ব, টেবুলখন লেতেৰাই হৈ থাকিব। এতিয়া যিখন চৰকাৰ নিজেই কেলেংকাৰীত নিমজ্জিত, যিখন চৰকাৰৰ মুৰব্বীজন এই কেলেংকাৰীৰ লগত যুক্ত, যিখন চৰকাৰৰ মুৰব্বীজনৰ এই কেলেংকাৰীত বহুত মানুহ আছে বুলি সকলোৱে জানে, যি কাৰণত আপোনালোকে জানে যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট, বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্টত কৈছিলে 2013 আৰু 2014 বেটছৰ সকলোবিলাক চাকৰিকে বন্ধ কৰি দিব লাগে, সেই দুইটা বেটছকে কমপ্লিটলি নাইকিয়া কৰি দিব লাগে। কাৰণ এইটো বেটছৰ মোৰ ধাৰণা দেই, অতি কমেও 90% চাকৰি 2 নম্বৰী কৰিয়ে লৈছে। এজন বা দুজনে হয়তো তাত মেৰিট বেচিছত পাইছে, আৰু সেইটো মেৰিট হ'বই নোৱাৰে, কাৰণ গোটেই 90% যদি কেলেংকাৰী হয়, সেই মেৰিটত দিয়া কথাটো সেই কেলেংকাৰীটোক বচাবলৈ দিয়া নিযুক্তিৰ বাহিৰে আনে। গতিকে বিপ্লৱ শৰ্মা আয়োগে কৈছিলে যে এই 13 আৰু 14 বেটছৰ আমাৰ যিটো CC হৈছিলে, কম্বাইণ্ড কম্পিটেটিভ এক্সামিনেশ্যন, এই এক্সামিনেশ্যনৰ দ্বাৰা কাম পোৱা আটাইবিলাক মানুহৰ চাকৰি নাইকিয়া কৰি দিব লাগে, টাৰ্মিনেট কৰি দিব লাগে। এইটো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো নকৰিলে। কেলে নকৰিলে আমি সকলোৱে জানো, কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ নিজৰ কিছুমান কেণ্ডিডেট তাত আছে, নিজৰ কিছুমান কেণ্ডিডেট তাত আছে, যিবিলাক মানুহৰ লিষ্টখন তেখেতে দিছিলে। যিহেতু গোটেই কেলেংকাৰীটোৰ লগত অসমৰ মুখ্যমন্ত্ৰীজন নিজে জড়িত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু বিজেপিৰো বহুত নেতা এই গোটেই কেলেংকাৰীটোৰ লগত জড়িত, অৰ্থাৎ টেবুল চাফা কৰিব খোজা যিখন কাপোৰ, সেই কাপোৰখন নিজেই লেতেৰা, গতিকে টেবুলখন চাফা কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। যিখন চৰকাৰ নিজেই কেলেংকাৰীযুক্ত, সেই চৰকাৰে কেতিয়াও এটা কেলেংকাৰীৰ প্ৰকৃত অৰ্থত তদন্ত কৰিব নোৱাৰে। যি বিজেপি এই গোটেই কেলেংকাৰীটোৰ লগত জড়িত, সেই বিজেপিৰ নেতৃত্বত গঠিত হোৱা চৰকাৰ এখনে APSC কেলেংকাৰীৰ প্ৰকৃত অৰ্থত তদন্ত কৰাটো অসম্ভৱ। কাৰণ এই গোটেই কেলেংকাৰীটোত বিজেপিও এটা পাৰ্ট,
বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও পাৰ্ট গতিকে কেলেংকাৰীটোত এই পাৰ্টটো ইনহেৰিটেঞ্চ হৈ আছে বংশগতভাৱে এই কেলেংকাৰীটো সংগঠিত হৈছে ইনহেৰিটেঞ্চ মানে এই গোটেই কেলেংকাৰীটোত ইনহেৰিটেঞ্চ বুলি ক'লে অসমীয়াত কি ক'ম মই উত্তৰাধিকাৰী সূত্ৰে তাৰমানে কেলেংকাৰীটো সংগঠিত হৈছে ইনহেৰিটেঞ্চ বিজেপিৰ কেলেংকাৰীৰ এটা পাৰ্ট ৰূপে এই কেলেংকাৰী সংগঠিত হৈছে উত্তৰাধিকাৰী সূত্ৰে আৰু অসমৰ ইতিহাসৰ আটাইতকৈ কেলেংকাৰী কৰা বংশগতি বুলি যিটো ক'ব নহয় ইনহেৰিটেঞ্চ মানে বংশগতি সূত্ৰে মানে বিজেপি নিজেই ইয়াত জড়িত গতিকে তাৰ সূত্ৰে এই গোটেই কেলেংকাৰীটো যিটো সংগঠিত হৈছে বিজেপি চৰকাৰে ইয়াৰ পৰা অসমৰ মানুহক ন্যায় দিব নোৱাৰিলে সেইকাৰণে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল প্ৰথম কথা আচলতে এইটো দাবী কৰি লাভ নাই কিন্তু আচল দাবীটো হ'ব লাগে যে কালি এই ঘটনাৰ পাছত অসম চৰকাৰখন যে দুৰ্নীতিপূৰ্ণ চৰকাৰ আৰু তেওঁলোকে যে দুৰ্নীতিক ৰক্ষণাবেক্ষণ দিছে এইটো প্ৰমাণিত হৈছে আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে আচলতে আজিৰ দিনটোত পদত্যাগ কৰা উচিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ